ডিগবৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ সাব্যস্ত অসম মালা অধীনত ডিগবৈ বৰডুমছা সংযোগী পথৰ নিৰ্মাণ কাৰ্যক লৈ ডিগবৈ বাপাপুঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ কাৰ্যসূচী 2024 চনতে ডিগবৈ বৰডুমছা সংযোগী পথৰ নিৰ্মাণৰ কাম আৰম্ভ হয় যদিও আজি পৰ্যন্ত পথটিৰ নিৰ্মাণৰ কাম শেষ নহল। প্ৰায় 6 মাহৰ পৰা এই পথটিৰ কাম বন্ধ হৈ যোৱা জিয়াতত ভুগিছে ডিগবৈ পেঙেৰি বৰডুমছা ৰাইজে। ফৰকাল বতৰত ধূলি আৰু বৰষুণ বতৰত প্ৰকাণ্ড গাঁতত পানী হোৱাৰ ফলত যাতায়াত কৰিব নোৱাৰে স্থানীয় ৰাইজ বা ছাত্ৰ ছাত্ৰীসকলে। এই পথটি বহল কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে ড্ৰেইন, কিন্তু সেই ড্ৰেইনৰ কামো আধাতে বন্ধ কৰাৰ ফলত ভয়ংকৰ অৱস্থা পৰিণত হৈছে ড্ৰেইনসমূহো। ড্ৰেইন বা ডিভাইডাৰ সমূহত কোনো ধৰণৰ সাংকেতিক চিহ্ন নথকাৰ ফলত কেইবাবাৰো সংঘটিত হৈ আহিছে দুৰ্ঘটনা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে অতি শীঘ্ৰেই এই পথটি নিৰ্মাণ নকৰিলে পথ অৱৰোধ কৰিব আৰু প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে। আনহাতে স্থানীয় ৰাইজে অসম মালাৰ অধীনত নিৰ্মাণ হৈ থকা ডিগবৈ বৰডুমছা পথটি অতি শীঘ্ৰেই নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু ডিগবৈ বিধায়ক সুৰেন ফুকনক আহ্বান জনায়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ অসম লাইভ। এই ৰাস্তাটো এই পুলটো মানে আৰম্ভ কৰা 6-7 মাহৰ ওপৰতে বেছিয়ে হ'ল। এই পুলটোৰ পৰা আমাৰ মানে বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালীসমূহ স্কুললৈ নিলে তেওঁলোকক অহা যোৱা কৰাবলৈ দিগদাৰ হয়, আৰু গাড়ী মটৰৰ লগতে যদি দুখন গাড়ী একেলগে আহে মানে পাৰ হ'বলৈ ৰাস্তাটোৰ আমাৰ বহুত অসুবিধা। আৰু এই পুলটো খনাৰ পৰা আমাৰ পাহাৰৰ যিটো পানী আহে সেই পানীটোৱে আমাৰ এই অঞ্চলটো গোটেই মানে ৰাইজসমূহৰ ঘৰত সোমাই বানপানীৰ সৃষ্টি কৰে। আৰু এই মানে এইটো ৰাস্তাটো সোনকালে যাতে চৰকাৰে চকু দি কামসমূহ আগবঢ়াই নিয়ে, আমাৰ অসুবিধাসমূহ মানে সোনকালে শেষ হ'ব লাগে। দেখিব আজি কিছুদিনৰ পৰা যিটো ডিগবৈ পেঙেৰি বৰডুমছা পথটি যিটো অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছিলে, তাৰে আজি প্ৰায় 6-7 মাহ এই পথটিৰ মেৰামতিৰ কাম বন্ধ হৈ আছে সম্পূৰ্ণৰূপে। এই পথটিৰ লগতে এই পথটিৰ যিসমূহ কালভাৰ্ট, এই কালভাৰ্টসমূহে সাধাৰণতে জনসাধাৰণৰ অহা যোৱাৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি সৃষ্টি কৰিছে। বিশেষকৈ বাপাপুং অঞ্চলত যিসমূহ কালভাৰ্ট আছে, এই কালভাৰ্টসমূহ সম্পূৰ্ণৰূপে মেৰামতি নকৰাৰ কাৰণে এজাক বৰষুণতে এই কালভাৰ্টসমূহত পানী যাব নোৱাৰাৰ কাৰণে এই অঞ্চলসমূহত কৃত্ৰিম বানপানী হৈ গৈছে। লগতে চাব ডিগবৈ দুলীয়াজান পথটি যিটো ইটাভটা বা বালি অঞ্চল, পথটি একেবাৰে বিধ্বস্ত অৱস্থা হৈ গৈছে। এতিয়া কথা হ'ল সাধাৰণতে সভাসমূহত ডিগবৈ সমষ্টিৰ বিধায়কে দম্ভলি মাৰি কৈ থাকে যে ডিগবৈ সমষ্টিত কোনো তেনেকুৱা পথ মেৰামতি কৰিবলৈ নাই, তেওঁলোকে কৰিবলগীয়া কোনো কামেই নাই। আৰু যদি কোনোবাই দেখাবলৈ যায় হয়তো তেওঁ কাৰোবাক ঠাট্টা কৰিব পাৰে, চকুমুদি আছিলে নেকি, চকুমুৰা নেকি। গতিকে এই সংবাদ মাধ্যমৰ জৰিয়তে আমি ডিগবৈ সমষ্টিৰ বিধায়কক আজি অনুৰোধ জনাইছোঁ, আপুনি পাৰিলে আপোনাৰ নিজৰ লগতে আপোনাৰ নেতা কৰ্মী যিসকল আছে সেইবোৰক লৈ এই পথটিত এবাৰ অহা যোৱা কৰি চাব যে পথটি কেনেকুৱা বিধ্বস্ত অৱস্থা হৈ গৈছে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁলোকে যিটো এই ডিগবৈ পেঙেৰি বৰডুমছা পথটি যিটো অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছিলে, কি কাৰণে নিৰ্মাণ হোৱা নাই এটা উচিত তদন্ত কৰি অতি শীঘ্ৰে পথটি নিৰ্মাণ কৰিবলৈ, মেৰামতি সম্পূৰ্ণ কৰিবলৈ। অন্যহাতে যিটো ডিগবৈ দুলীয়াজান যিটো পথ, এই পথটিও বিধ্বস্ত, একেবাৰে অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। কলেজৰ ছাত্ৰ ছাত্ৰীকে আৰম্ভ কৰি ৰোগী অহা যোৱালৈকে জনসাধাৰণলৈকে। গতিকে এই দুয়োটা পথ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই পথসমূহ পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ। পাহাৰৰ পানী আহি গোটেই ৰাস্তা বোকা হৈ যায়, বহুতখিনি সমস্যা হয়। ধৰক আমি কোচত লৈ পাৰ কৰিব লগা হয় ল'ৰা ছোৱালী, আৰু গাড়ী মটৰ অহাৰ কাৰণেও আমাৰ ৰাস্তা পাৰ হ'ব অসুবিধা হয়। বহুতখিনি সমস্যা আহি পৰে ৰাস্তাটো বনোৱা নহয়। আজি 6-7 মাহ বেছি হ'ল। বাপাপুং এতিয়ালৈ কাম হোৱাই নাই। মানে কি ক'ম আৰু, ইমান সমস্যাত ভুগি আছোঁ, যাতে সোনকালে বনাই দিলে ভাল হয় আৰু।